জটিল মানসিক বিকাৰ, যুৱ উশৃংখলতা আৰু মানসিক স্বাস্থ্য ৰক্ষাৰ প্ৰয়োজনীয়তা। প্ৰথম খণ্ড। সমসাময়িক দৃশ্যপট আৰু ঘটনা পৰিঘটনাৰ আধাৰত মনলৈ অহা অনুভৱেৰে একাষাৰ। এটা স্বাভাৱিক আৱেগ আৰু অনুভূতিক অস্বাভাৱিক ৰূপ দিবলৈ কৰা এচাম জটিল মানসিক বিকাৰগ্ৰস্ত যুৱক আৰু সেইসকলৰ মনোভাৱ বা দৃষ্টিভংগীক সামাজিক মাধ্যমৰ দ্বাৰা হোৱা বহু সম্প্ৰচাৰে উঠি অহা স্বাভাৱিক যুৱক সমাজক পেলাব পৰা প্ৰভাৱ আৰু তাৰ বিনিময়ত হ'ব পৰা ঋণাত্মক ফলাফল সম্পৰ্কে বিশ্লেষণ কৰি আজি হয়তো প্ৰত্যেকজন সচেতন ব্যক্তি চিন্তিত হৈ পৰিছে আৰু উঠি অহা নৱপ্ৰজন্মৰ মানসিক স্বাস্থ্যৰ বাবে উদ্বিগ্ন হৈ পৰিছে। যদিহে সময় থাকোঁতে এই উশৃংখল মানসিকতা চম্ভালা নহয় বা ব্যৱস্থা গ্ৰহণ কৰা নহয় বা সেই মানসিক ব্যাধিৰ উপযুক্ত চিকিৎসা ব্যৱস্থা কৰা নহয়, তেনেহ'লে এটা মাত্ৰ গেলা আলুৱে গোটেই আলু বস্তাত থকা ভাল আলুসমূহ গেলাই পেলোৱাৰ দৰে কেইজনমান যুৱকৰ উশৃংখল মানসিকতাই সমগ্ৰ ৰাজ্য বা দেশৰ যুৱ সমাজক এটা সময়ত যে পংগু কৰি পেলাব, সেই কথা কোনো সচেতন ব্যক্তিয়ে নুই কৰিব নোৱাৰে। যিকোনো ব্যক্তিৰ অস্বাভাৱিক আচৰণৰ মূলতে থাকে দুই ধৰণৰ বিকাৰ, আংগিক বিকাৰ আৰু মানসিক বিকাৰ। ঠিক সেইদৰে মানসিক বিকাৰক আকৌ চাৰিটা ভাগত বিভক্ত কৰা হয়, যেনে মনোদৈহিক বিকাৰ, ব্যক্তিত্বৰ বিকাৰ, স্নায়ৱিক বিকাৰ আৰু জটিল মানসিক বিকাৰ। বাকীখিনি বিকাৰৰ কথা আমি পৰৱৰ্তী খণ্ডত বিশ্লেষণ কৰিম বা কৰা হ'ব। এতিয়া আমি জানিব লগা আটাইতকৈ গুৰুত্বপূৰ্ণ মানসিক ৰোগ বা বিকাৰ হ'ল জটিল মানসিক বিকাৰ। এই জটিল মানসিক বিকাৰক পুনৰ তিনিটা ভাগত বিভক্ত কৰিব পাৰি, যেনে আৱেগমূলক বিকাৰ, ভীতিগ্ৰস্তমূলক বিকাৰ বা ৰোগ আৰু জটিল মানসিক ৰোগ বা স্কিজোফ্ৰেনিয়া। স্কিজোফ্ৰেনিয়া এইটোৱেই হ'ল আজিৰ যুগত, আজি এই সমসাময়িক সময় ব্যৱস্থাত এটা উশৃংখল পৰিৱেশৰ মূল কাৰণ। এইকেইদিনত আমাৰ ৰাজ্যত ঘটি যোৱা আৱেগিক বিস্ফোৰণ আৰু বা এক অকল্পনীয়ভাৱে যুগনায়ক জুবিন গাৰ্গৰ অৰ্থাৎ আমাৰ সকলোৰে প্ৰিয় জুবিনদাৰ পৰলোকপ্ৰাপ্তিৰ ফলত ৰাজ্যৰ ৯৯% লোকে স্বাভাৱিক আৱেগিক বিকাৰত আক্ৰান্ত হৈছিল। গতিকে ই এক স্বাভাৱিক আৱেগিক বিকাৰ আছিলে। সকলোৱে আৱেগিকভাৱে ভাঙি পৰিছিলে, সকলোৱে দুশ্চিন্তাত ভুগিছিলে আৰু সকলোৱে বহুত মানসিকভাৱে ডিপ্ৰেশ্যনত বা চাপত গুচি গৈছিলে। আৰু এনে হোৱাটো একেবাৰে স্বাভাৱিক কথা, কিয়নো কোনো কল্পনা নকৰাকৈ এজন ইমান জনতাৰ শিল্পী, সকলোৱে হিয়া আমঠু, সকলোকে হহুৱাব পৰা, সকলো দুখীক সুখ কৰিব পৰা এজন ব্যক্তি হঠাতে যদি আমাৰ মাজৰ পৰা গুচি যায়, সি এক অকল্পনীয়, অসহনীয়। গতিকে ইয়াত সকলোৱে স্বাভাৱিকভাৱে মানসিক বিকাৰত বা আৱেগিক বিকাৰত ভোগাটো একেবাৰে স্বাভাৱিক কথা আৰু সকলোৱে ইয়াত আক্ৰান্ত হৈছে। কিন্তু সেই ৯৯%ৰ বাদে ১% যিসকল উশৃংখল যুৱ মানসিকতা সম্পন্ন ব্যক্তিয়ে আৱেগিক বিকাশৰ মাজত যুৱ উশৃংখলতাৰ যি উদ্ভণ্ডালি দেখিবলৈ পোৱা গ'ল বা সামাজিক মাধ্যমৰ যোগেদি সম্প্ৰচাৰ হ'ল, সেইটোৱে কিন্তু আটাইতকৈ চিন্তনীয় বিষয়। সেইটোৱে কিন্তু প্ৰত্যেকজন সচেতন ব্যক্তিক ভবাই তুলিছে। সেইটোৱে কিন্তু আজি যিহেতু সামাজিক মাধ্যমৰ বা ছ'চিয়েল মিডিয়াৰ যিটো প্ৰাদুৰ্ভাৱ আৰু সেই ধৰণৰ মানসিক উশৃংখলতা, উদ্ভণ্ডালি বা উচতনিমূলক বক্তব্যই যে উঠি অহা স্বাভাৱিক যুৱ প্ৰজন্মৰ ওপৰত কিমান কুপ্ৰভাৱ পেলাব পাৰে, সেইটো প্ৰত্যেকজন সচেতন ব্যক্তিয়ে চিন্তা কৰি হয়তো কোনো তাৰ পাৰ পোৱা নাই। এই বিক্ষিপ্ত ঘটনাৰাজিৰ ভিতৰত আছে অস্বাভাৱিক
আৱেগিক বিকাৰ আৰু জটিল মানসিক ব্যাধি বা স্কিজোফ্ৰেনিয়া ৰোগ। এই ৰোগ কি বা কিয় বা কেনেকৈ এই সম্পৰ্কে আমি সবিশেষ পৰৱৰ্তী খণ্ডত আলোচনা কৰিম, যিহেতু একেটা খণ্ডতে গোটেইখিনি বিষয়বস্তু সাঙুৰি লোৱাটো সম্ভৱ নহয় আৰু সকলো প্ৰিয় শ্ৰোতাবৃন্দই হয়তো আমনি পাব। কিন্তু তাৰ লগত সংগতি থকা দুটামান কথাহে ইয়াত কেৱল উল্লেখ কৰিবলৈ প্ৰয়াস কৰা হৈছে। এই স্কিজোফ্ৰেনিয়া ৰোগৰ লক্ষণৰ বিষয়েতো নকয়ে, এই ৰোগৰ প্ৰতিকাৰৰ বাবে কেৱল দুটা ব্যৱস্থাৰ কথাহে আজি আলোচনাত সামৰি ল'বলৈ প্ৰয়াস কৰা হৈছে। তাৰে এটা হ'ল এনে ভিত্তিহীন উচ্ছৃংখল আৰু উচতনিমূলক মন্তব্য তাৎক্ষণিকভাৱে পৰ্যবেক্ষণ কৰা, সময় সাপেক্ষে তাৰ প্ৰতিৰোধ কৰা বা তেনে উচ্ছৃংখল বা উচতনিমূলক মন্তব্য আগবঢ়োৱা ব্যক্তিসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা বা তেওঁলোকৰ চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি আৱশ্যকীয় নহয়, ই এক অনিবাৰ্য হিচাপে পৰিগণিত হৈছে। আৰু আনটো উপায়ৰ ভিতৰত আমি ধৰি ল'ব পাৰোঁ যে ৰাজ্যৰ বিভিন্ন চিকিৎসা মহাবিদ্যালয়ৰ লগতে সাধাৰণ বা সৰ্বসাধাৰণ মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহত মানসিক ৰোগৰ বিশেষজ্ঞ পৰ্যাপ্ত ব্যৱস্থা কৰাৰ আৱশ্যকতা আহি পৰিছে, কিয়নো এই যুৱ উচ্ছৃংখলতাৰ মূলতঃ হয়তো কোনোবা মহাবিদ্যালয় বা বিশ্ববিদ্যালয় ছাত্ৰ সমাজৰে একোজন প্ৰতিনিধি থাকিব পাৰে। গতিকে ছাত্ৰ অৱস্থাতে মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত যদি উপযুক্ত মানসিক চিকিৎসাৰ ব্যৱস্থা কৰা নহয় বা এই জটিল মানসিক বিকাৰৰ বাবে যদি তেওঁলোকক উপযুক্ত চিকিৎসা কৰা নহয়, তেন্তে ই এটা সময়ত সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ ক্ষেত্ৰতে এটা ঋণাত্মক প্ৰভাৱ পেলাব। গতিকে সকলো বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয়সমূহত বিদ্যালয়সমূহত যদিও একোজন মানসিক চিকিৎসক নিয়োগ কৰাটো সম্ভৱ নহয়, তথাপিতো মাজে মাজে বিদ্যালয়সমূহত মানসিক চিকিৎসকৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্বাস্থ্য পৰীক্ষা কৰা আৰু বিশেষকৈ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত একোটা পদ মানসিক চিকিৎসকৰ ব্যৱস্থা গ্ৰহণ কৰাটো আমাৰ সমাজৰ বাবে বা উঠি অহা যুৱক যুৱতীসকলক স্বাস্থ্যৰ সুৰক্ষাৰ বাবে, বিশেষকৈ মানসিক স্বাস্থ্যৰ সুৰক্ষাৰ বাবে অতি আৱশ্যকীয় হৈ পৰিছে। কিয়নো এই দুটা দিশত দৃঢ় পদক্ষেপ গ্ৰহণ কৰিব নোৱাৰিলে এই খুচুৰা মানসিক ব্যাধিয়ে সমগ্ৰ সমাজ ব্যৱস্থাকে পংগু কৰি তুলিব, তাত তিলমানো কোনো সন্দেহ নাই। গতিকে সময় থাকোঁতে এই ধৰণৰ মানসিক বেমাৰৰ চিকিৎসা কৰাটো অতি আৱশ্যকীয়, কিয়নো আজি সমাজত আপুনি বা মই কিবা এষাৰ কথা কোৱাৰ লগে লগে সেইটো অতি তাৎক্ষণিকভাৱে বিভিন্ন সামাজিক মাধ্যমৰ জৰিয়তে বিভিন্ন ব্যক্তিলৈ সম্প্ৰসাৰিত হয় আৰু সৰু বা মানসিকভাৱে অপৰিপক্ক যুৱচামৰ মাজত সেই উচ্ছৃংখল মানসিকতাৰ প্ৰভাৱ হয়তো পৰিব পাৰে আৰু সি এটা সময়ত সমাজক বিপথে পৰিচালনা কৰাটো একেবাৰে স্বাভাৱিক কথা। গতিকে আশা কৰোঁ এই কথাখিনিৰ জৰিয়তে আপোনালোক কিঞ্চিত উপকৃত হৈছে আৰু এই কথাবিলাক প্ৰসাৰৰ জৰিয়তে যাতে আমাৰ সমাজখন সুশৃংখল কৰি ৰাখিব পাৰোঁ তাৰ ওপৰত আমি সৰ্বাধিক গুৰুত্ব দিয়া উচিত। সকলোকে ধন্যবাদ জনাইছোঁ, সকলোৰে কুশল মংগল কামনা কৰিছোঁ।